নতুন বছৰ আহিল, নতুন বছৰৰ সংকল্প। মোৰ এজন মামা আছিল, বাপু মামা। বাপু মামাই মোক সদায় ডিচেম্বৰত কয়, বুজিছ মাইনী, এইবাৰ মই নিউ ইয়াৰ ৰিজলিউশ্যন লৈছোঁ, তামোল এৰি দিম, তামোল খাবলৈ এৰি দিম। প্ৰত্যেক ডিচেম্বৰতে কয় আৰু গোটেই বছৰটো তামোল খাই থাকে। এতিয়া মই নিউ ইয়াৰ ৰিজলিউশ্যন বা নতুন বছৰৰ সংকল্প ল'বলৈ কেইটামান সৰু সৰু কথা ক'বলৈ বিচাৰিছোঁ, যিকেইটা আপুনি এই বছৰৰ 2024ত আপুনি কৰিম বুলি সংকল্প ল'ব পাৰে। সেইকেইটাৰ প্ৰথমটো হৈছে আপুনি এটা ভাল অভ্যাস গঢ়ি তোলক আৰু এটা বেয়া অভ্যাস বাদ দিয়ক। কি ভাল অভ্যাস কি বেয়া অভ্যাস সেইটো আপুনি জানিব। কাৰণ কি মই ভাবোঁ যে ভাল অভ্যাসৰ ভিতৰত উদাহৰণ হিচাপে আপুনি ভাবিব পাৰে যে এইবাৰ মই য'লৈ যাওঁ পানী বটল এটা লগত লৈ যাম। তো সেইটোৱে মোক শৰীৰটো হাইড্ৰেট কৰিবই আৰু মই এই যে প্লাষ্টিকৰ বটলবিলাক সেইবিলাকৰ ব্যৱহাৰটো মই এনেকৈ কমাব পাৰিম। নাইবা আপুনি ভাবিব পাৰে যে মই এটা কাপোৰৰ মোনা জাপি পেলাই মোৰ হেণ্ডবেগত নহ'লে মই পকেটত ভৰাই থ'ম। যেতিয়া মই বজাৰ কৰোঁ তেতিয়া মই সেই মোনাটো ল'ম, প্লাষ্টিকৰ বা পলিথিনৰ ব্যৱহাৰটো মই কমাম। এইবিলাক ভাল অভ্যাসৰ ভিতৰত আপুনি এটা বাছি ল'ব পাৰে। আৰু বেয়া অভ্যাস এৰি দিয়াৰ ভিতৰত ধৰক এতিয়া মই বেয়া অভ্যাস এৰিবলৈ বিচাৰিছোঁ কি যে মই চাহৰ ওপৰত যিটো নিৰ্ভৰশীলতা, শুই উঠি চাহ, পঢ়োঁতে চাহ, লিখোঁতে চাহ, অফিচত চাহ, টোপনি ভাঙিবলৈ চাহ, টোপনি আহিবলৈ চাহ, এই যে চাহৰ ওপৰত নিৰ্ভৰশীলতাটো মই চাহ এৰি দিছোঁ। নিউ ইয়াৰ্ছ মানে জানুৱাৰীলৈ ৰৈ থকা নাই, মই চাহ 3-4 দিনমান হ'ল মই চাহ খোৱাই নাই। মানে এই অভ্যাসটো যে চাহ নহ'লে নহ'ব, এই অভ্যাসটো মই এৰি দিবলৈ বিচাৰিছোঁ। তেনেকৈ বিভিন্ন আপোনাৰ অভ্যাস থাকিব পাৰে যিবোৰ আপুনি নিজে জানে, মদ খোৱা, চিগাৰেট খোৱা, গুটখা খোৱা, বেছিকৈ মোবাইলত মূৰ গুজি থকা ইত্যাদি ইত্যাদি। যিকোনো এটা অভ্যাস আপুনি একেবাৰে ষ্ট্ৰিক্টলি ভাবি লওক যে মই 2024ৰ পৰা এই কামটো নকৰোঁ আৰু জানুৱাৰীলৈ ৰ'ব নালাগে, আজিৰ এই মুহূৰ্তৰ পৰাই মই এই কামটো বাদ দিলোঁ। দ্বিতীয়তে আপুনি কিবা এটা নতুনকৈ শিকাৰ এইবাৰ আৰম্ভ কৰিব পাৰে। শিকিবলৈ আপুনি এতিয়া আজিকালি বিশেষকৈ কষ্ট কৰি কিবা এটা বস্তু শিকিবলৈতো দূৰলৈ নগ'লেও হয়। অনলাইন কৰ্চেছ আছে আৰু আপোনাৰ শিকাৰ কোনো বয়স নাথাকে। আপুনি যদি ভাবে যে মই শিকোঁ তেনেহ'লে এইবাৰৰ পৰা আপুনি যদি আপুনি ডান্সত ইণ্টাৰেষ্ট আছে ডান্স শিকিব পাৰে। যদি আপোনাৰ ইংৰাজীটো অলপ ভাল কৰাৰ ইচ্ছা আছে, স্প'কেন ইংলিছৰ কৰ্চ ল'ব, কিবা এটা নতুন আপুনি অনলাইন হ'লেও কৰ্চ এই 2024ত আৰম্ভ কৰিব পাৰে। তাৰপিছত আপোনাক মই ক'বলৈ বিচাৰোঁ আৰু এটা কথা যে আপুনি ভাল কিতাপৰ এটা ছিৰিজ পঢ়িবলৈ এইবাৰ আৰম্ভ কৰক। ভাল কিতাপৰ ছিৰিজ এতিয়া মই হাতত লৈছোঁ, মই আনিছোঁ এয়া পৰহি হাতত পৰিছে। এই মোৰ ছিৰিজটো হৈছে যে ৰাইটিংছ ফ্ৰম নৰ্থ ইষ্ট। এইখন হৈছে ৰাইটিংছ ফ্ৰম মিজোৰাম, এইখন হৈছে ৰাইটিংছ ফ্ৰম মেঘালয়া, এইখন হৈছে ৰাইটিংছ ফ্ৰম অৰুণাচল প্ৰদেশ। এই গোটেই ছিৰিজটো আপোনাৰ জুবান পাব্লিছিঙে কৰিছে আৰু মই এইবাৰৰ নতুন বছৰৰ কাৰণে এই কিতাপখিনি গোটাই লৈছোঁ। আপুনিও এটা ছিৰিজ গোটাই লওক আৰু নতুন বছৰটোত নতুন কিতাপ হিচাপে সেই ছিৰিজটো পঢ়িবলৈ আপোনাৰ যিকোনো ভাল লগা বিষয় আপুনি পঢ়িবলৈ আৰম্ভ কৰক। আপুনি দৈনিক এটা পুষ্টিকৰ খাদ্য খোৱাৰ সিদ্ধান্ত লওক। যিকোনো বস্তু আপুনি দিনটোত খাই থাকে নভবা নিচিন্তাকৈ এটা চামোচা খালে, এটা কিবা খালে, কিন্তু আপুনি এইবাৰ সিদ্ধান্ত লওক, যিহেতু আপুনি ওলাই যাব লাগিব, বাহিৰৰ ফুড খাবই লাগিব, আপুনি এৰিব নোৱাৰে। গতিকে এটা সিদ্ধান্ত লওক যে আপুনি দিনটোত এটা পুষ্টিকৰ খাদ্য, ধৰক আপুনি আজি 2টা কল খালে, কাইলৈ কেইটামান তিৱা মগু খালে, দিনটোত এটা নহয় এটা মই পুষ্টিকৰ খাদ্য খামেই। সেইটো আপুনি নতুন বছৰৰ সংকল্প কৰি লওক। আপুনি জীৱনী পঢ়াৰ এটা সিদ্ধান্ত লওক যে এই বছৰত মই এইজন মানুহৰ বা এইকেইজন মানুহৰ জীৱনী পঢ়িম, যাক আপুনি আদৰ্শ বুলি ভাবে, যাক আপুনি ভাল পায়, যাৰ সফলতা আপুনি দেখি ভাল পাইছে, তেনেকুৱা মানুহৰ জীৱনী পঢ়ক। কিয় পঢ়িবলৈ কৈছোঁ যে আমি যিবিলাক সফল মানুহ দেখোঁ তেওঁলোকক দেখি কেতিয়াবা আমি অনুপ্ৰাণিত হওঁ, কেতিয়াবা আমি হাঁহুমুনিয়াহ পেলাওঁ যে তেওঁলোকৰ কিমান সফল জীৱন। কিন্তু তেনেকুৱা একোটা সফল জীৱনৰ আঁৰত কিমান সংগ্ৰাম থাকে আৰু ক'ৰ পৰা ক'লৈকে মানুহ যোৱাটো সম্ভৱ সেইটো আপুনি জীৱনী পঢ়িলে গম পাব। প্ৰয়াত অভিনেতা ওম পুৰীয়ে এবাৰ এটা সাক্ষাৎকাৰত কোৱা মোৰ মনত পৰে যে তেওঁ কৈছিল যে কিয় সম্ভৱ, পৃথিৱীত কি সম্ভৱ নহয়। এটা চাহৰ দোকানত গিলাচ ধুই থকা সৰু ল'ৰা যদি ওম পুৰী হ'ব পাৰে তেনেহ'লে কিয় সম্ভৱ নহ'ব পাৰে। এই কথাবোৰ অনুপ্ৰেৰণামূলক। সেইটো জানিবৰ কাৰণে আমি দেখা সফল লোকসকলে ক'ৰ পৰা আৰম্ভ কৰিছিল, তেনেকৈ আৰম্ভ কৰিও কেনেকৈ জীৱনত সফলতা লাভ কৰিব পাৰি সেইটো জানিবৰ কাৰণে মই আপোনাক কৈছোঁ যে নতুন বছৰৰ সংকল্প আপুনি জীৱনী পঢ়াৰ সংকল্প লওক। আপুনি নতুন বছৰত আৰু এটা কাম কৰক, সেইটো হৈছে আপোনাৰ ছাবস্ক্ৰিপশ্যনবিলাক ৰিভিউ কৰক। আপুনি যিবিলাক আপোনাৰ মোবাইলত ছাবস্ক্ৰাইব কৰি আছে
গোটেইবোৰ ছাবস্ক্ৰিপশ্যন আপোনাৰ দৰকাৰ নাই, আপুনি এবাৰ ৰিভিউ কৰকচোন। অদৰকাৰত আপুনি কিছুমান ছাবস্ক্ৰাইব কৰি আছে, আপোনাৰ সময় নষ্ট হৈছে, তাৰ নটিফিকেশ্যন আহি আহি আপোনাক বিৰক্ত কৰিছে। আপুনি ভালকৈ ৰিভিউ কৰক, কৰি পেলাই নলগা যিবিলাক ছাবস্ক্ৰিপশ্যন সেইবিলাক আপুনি বাদ দিয়ক। আপুনি আৰু এটা অলাগতিয়াল বস্তুবিলাক আপুনি বাদ দিয়ক। অলাগতিয়াল বস্তু মানে ঘৰত অ'ত ত'ত কিছুমান বস্তু থাকে, ঘৰটো বস্তুৰে যদি ঠাহ খাই থাকে আপোনাৰ ভাল লাগেনে? তেনেকুৱা বস্তুবিলাক আপুনি মন কৰক। মই প্ৰত্যেক ডিচেম্বৰত মন কৰোঁ যে এই ঘৰটোৰ এটা চুকত এখন চকী পৰি আছে, সেই চকীখন গোটেই বছৰটোত কোনো মানুহ বহা নাই, তাতেই পৰি থাকে, সেইখন মোৰ কাম নাই। তেনেকুৱা যিবিলাক বস্তু আছে সেইখিনি আপুনি এই ডিচেম্বৰ মাহতে গোটাই পেলাই এনেকুৱা সংস্থাবিলাকক দি দিয়ক, যাৰ প্ৰয়োজন আছে তাক বিলাই দিব পাৰে। কাৰণ ঘৰটো পৰিষ্কাৰ হৈ থাকিলে, কম সামগ্ৰীৰে ধুনীয়া হৈ থাকিলে আপোনাৰ মনটোও ভাল লাগিব। সেইটো আপুনি অলাগতিয়াল বস্তু পেলাই দিয়াৰ এটা সংকল্প আপুনি ল'ব পাৰে। আপুনি নতুন বছৰটোত এটা গছপুলি ৰুব পাৰে। গছপুলি ৰুব মানে ৰোৱাই নহয়, পুলিটো আপুনি ৰুৱক, তাক যতন লওক, পানী দিয়ক, সাৰ দিয়ক আৰু তাৰ যিটো বৃদ্ধি সেইটো লক্ষ্য কৰক। বছৰটোৰ আৰম্ভণিতে এটা গছপুলি আপুনি ৰুৱক। নতুন বছৰৰ সংকল্প আপুনি আৰু এটা ল'ব পাৰে, সেইটো হৈছে চিৰি বগাওক। আপুনি চিৰি বগাওক বুলি এইকাৰণে কৈছোঁ যে যেতিয়া আপুনি লিফ্ট পায় পটককৈ লিফ্টত উঠি যায়, কিন্তু আপুনি যদি ভাবে যে আপোনাৰ দিনটোত এক্সাৰচাইজ কৰিবলৈ সময় পোৱা নাই, ঘৰত সময় পোৱা নাই, বা সেইখিনিও আপোনাৰ অলপ পৰিমাণে এক্সাৰচাইজ হয়। গতিকে আপুনি য'তেই দুটা অপশ্যন পায়, আপুনি লিফ্ট আছে, চিৰি আছে, আপুনি চিৰিয়েদি উঠাৰ এটা অভ্যাস এই বছৰটোত গঢ়ি তোলক। যে মই য'তেই যাম মই লিফ্ট নলওঁ, পৰালৈকে আৰু মই বহুত একেবাৰে ওখ বিল্ডিঙৰ কথা কোৱা নাই, সাধাৰণতে 3rd ফ্ল'ৰ 4th ফ্ল'ৰ এনেকুৱাবিলাকত আপুনি খোজকাঢ়ি যাবলৈ, চিৰি বগাই যাবলৈ চেষ্টা কৰক যদি আপুনি পাৰে। নতুন বছৰৰ সংকল্প হিচাপে আপুনি ডায়েৰী লিখাৰ এটা অভ্যাস গঢ়ি তুলিব পাৰে। ডায়েৰী লিখাটো খুব এটা ভাল অভ্যাস। আপোনাৰ ডায়েৰীখিনি বিগত সময়ত যদি আপুনি লিখিছে বা এতিয়া আপুনি লিখিব, সেই ডায়েৰী যে গৈ পেলাই আপোনাৰ বিৰাট এটা সাংঘাতিক মানে সাহিত্যৰ সংকলন হ'ব, সেইটো নহ'বও পাৰে, হ'বও পাৰে। যদি নহয়ও তথাপিও কিন্তু ডায়েৰী লিখাৰ এটা মানে তাৰ উপকাৰ হৈছে যে আপুনি যেতিয়া আপোনাৰ দোষ গুণবিলাক চাই পেলাই সংশোধন কৰিব পাৰিব। আপুনি যদি এতিয়া 2023ৰ শেষত আছে, আপুনি 22-21ৰ ডায়েৰীখন লৈ পেলাই যদি আপুনি পঢ়িলে আপুনি দেখিব যে আপুনি কি কি ভাল কৰিলে, বেয়া কৰিলে, কি ভুল হ'ল, ভুলবিলাকৰ কেনেকৈ সংশোধন কৰিব পাৰে, এনেকৈ আপুনি এটা এনালাইচিছ কৰিব পাৰিব। আৰু যিটোৱে আপোনাক এটা নতুন সংস্কৰণলৈ লৈ যাবলৈ সক্ষম হ'ব। আপুনি ডায়েৰী লিখাৰ অভ্যাসটো এই নতুন বছৰতে আৰম্ভ কৰক। আপুনি বছৰত অন্ততঃ 4 বাৰ ফুৰিবলৈ ওলাই যাওক, 4 বাৰৰ পৰা ওলাই যাওক। ফুৰা মানে মই কোৱা নাই যে আপুনি গোৱা, জয়পুৰ, থাইলেণ্ড, ছিংগাপুৰ এইবিলাক ফুৰিবলৈ মই কোৱা নাই। ইমান সেইখিনি চবৰে কাৰণে সম্ভৱ নহ'বও পাৰে, সামৰ্থ্য নাথাকিব পাৰে। গতিকে আমাৰ উত্তৰ পূৰ্বাঞ্চলতে বহুত ঠাই আছে, মেঘালয়ত, অৰুণাচলত, নাগালেণ্ডত। সেয়াও নহ'লে অসমৰ ভিতৰতে বহুত ঠাই আছে। আপুনি হাফলং, কাজিৰঙা আৰু ইয়াৰ ওচৰে পাজৰে আৰু কিছুমান সৰু সৰু মানে নিৰিবিলি গাঁও আছে, য'ত গুৱাহাটীৰ পৰা 2 ঘণ্টা 3 ঘণ্টা দূৰত্বতে ধুনীয়া ধুনীয়া ঠাই আছে। আপুনি যিকোনো এখন ঠাইলৈ আপোনাৰ সামৰ্থ্য অনুযায়ী বছৰত অন্ততঃ 4 বাৰ আপুনি ফুৰিবলৈ ওলাই যাওক। এই ব্ৰেকটো লোৱাৰ এটা সংকল্প আপুনি এই বছৰত লওক। যিসকলে নিজকে সজাই পৰাই ভাল পায়, তেওঁলোকে এটা নতুনকৈ নিজকে সজোৱাৰ এটা সংকল্প এইবাৰ ল'ব পাৰে। যেনেকৈ ধৰক আপুনি এই বছৰটোৰ আৰম্ভণিতে ভাবিব পাৰে যে মই এইবাৰ মোৰ ষ্টাইল ষ্টেটমেণ্টটো বদলাই দিম। মই এইবাৰ এই ধৰণৰ এটা জেকেট পিন্ধিবলৈ আৰম্ভ কৰিম, যিটো মোৰ ভাল লাগিছে, মই ভালকৈ কেৰি কৰিম। বা মই মোৰ হেয়াৰ ষ্টাইলটো এইবাৰ সলনি কৰি ল'ম, এনেকুৱাকৈ মই কৰিম। নিজকে এটা নতুন, যিটোৰে আপোনাৰ মনটো ভাল লাগিব, তেনেকুৱা এটা কাম বা তেনেকুৱা এটা পৰিৱৰ্তন আনিবলৈ আপুনি নতুন বছৰত সিদ্ধান্ত ল'ব পাৰে। একেবাৰে শেষত মই আপোনাক ক'বলৈ লোৱা কথাটো হৈছে যে আপুনি টেলিফোন ডাইৰেক্টৰী পুৰণা গোটাই লওক, নহ'লে কোনোবা বন্ধু বান্ধৱৰ পৰা হওক, আপোনাৰ একেবাৰে পুৰণা বন্ধু যাৰ সৈতে আপোনাৰ বহুত দিন যোগাযোগ নাই, তেনেকুৱা স্কুলৰ বা কলেজৰ কোনোবা বন্ধুৰ নম্বৰ লৈ আপুনি ফোন কৰক এই বছৰটোত। আপোনাৰ মনটো খুব ভাল লাগিব। শেষত মোৰ কথাখিনি যদি ভাল লাগিছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব আৰু লাইক কৰিব, যাতে মোৰ সীমিত অভিজ্ঞতাৰে মই অধিক সংখ্যক মানুহক কিছু অনুপ্ৰেৰণা দিব পাৰোঁ। নতুন বছৰ আহিল, নতুন বছৰৰ কাৰণে সকলোলৈকে মোৰ সকলো ভিউৱাৰ্ছক মই নতুন বছৰৰ হিয়া ভৰা শুভেচ্ছা জনাইছোঁ। বছৰটো আপোনালোকৰ খুব সুন্দৰ হওক।